চলিত বৰ্ষৰ ৩ মাৰ্চত আমি ৰাওনা হৈছিলোঁ ৰয়িঙৰ পৰা মায়'দিয়ালৈ বৰফ চাবৰ বাবে। ফাইনেলি আমি মায়'দিয়া পালোহি। চাৰিওকাষে বৰফে বৰফ, গোটেই শুভ্ৰ যেন হৈ আছে। দেখুৱাইছে দেই আপোনালোককো। আমি লগত লৈ গৈছিলোঁ চাহ বিস্কুট। ঠাণ্ডাত চাহ কাপ খাই সতেজ অনুভৱ কৰিলোঁ। ফাইনেলি আমি মায়'দিয়া পাছ পালোহি। ইয়াৰ পৰা আনিনীৰ দূৰত্ব 160 কিলোমিটাৰ। আমি ইমান দূৰলৈ যোৱাৰ কথা ভবা নাই, যিহেতু বৰফৰ কাৰণে ৰাস্তাটো অলপ শ্লিপ হৈ আছে। ইয়াৰ পৰাই আমি এতিয়া ঘূৰি যাম, কিন্তু যথেষ্ট ভাল লাগিছে। বৰ সুন্দৰ পৰিৱেশ, চাৰিওফালে বগা বগা বৰফৰ পাহাৰ শুভ্ৰ হৈ আছে। ভাল লাগিছে মুঠতে। শীতকালত হোৱা প্ৰবল তুষাৰপাতৰ বাবে ইয়ালৈ বহু পৰ্যটক আহে। মায়'দিয়া হৈছে অৰুণাচল প্ৰদেশৰ এটা গুৰুত্বপূৰ্ণ গিৰিপথ। এই পথটো ৰয়িঙৰ পৰা প্ৰায় 56 কিলোমিটাৰ দূৰৈত। পথটো আছে সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 2655 মিটাৰ ওপৰত। সাধাৰণতে নৱেম্বৰৰ পৰা মাৰ্চলৈকে তুষাৰপাত পৰে, কিন্তু জানুৱাৰী আৰু ফেব্ৰুৱাৰীত তুষাৰপাতৰ পৰিমাণ হয় বহুত বেছি।